Thank you. Develop অনুদান আগবাইছে ধন্যবাদ ধন্যবাদ হেয়া নহয় আপুনি মই কৈছো আপুনি মানৱীয়তাৰ ক্ষেত্ৰত যি দিয়ে 10 টকা 20 টকা 100 টকা 1000 টকা হে তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব মই কৈছো বিনা কাৰণত ভিক্ষাক কাকো নিদিব ভিক্ষা নিদিব ভিক্ষা কাকো নিদিব ভিক্ষাটো দিয়া আগত 10 বাৰ ভাবিব দৃষ্টিহীন লোকসকলৰ কথা 10 বাৰ ভাবিব যে মই এই 10 টকাটো ওয়েস্টেজ কৰাতকে তেওঁৰ বাবে সঞ্চয় কৰি থৈ যাম 10 টকাকে জমা কৰি मैं आसाम जोहरात का हूँ आपका साथ है तो क्या बात है गाइस हेलो गाइस मेरा ब्लॉग में आप लोग का स्वागत है। आज मैं अभी मरियानी में आया हूँ और यहाँ कोई चीज़ का प्रोग्राम हो रहा है आपको मैं दिखाऊंगा आप लोग बने रहिए मेरे साथ गाइस आपका साथ तो क्या बात ठीक है मिलता हूँ গটিকে মই এটাই অনুৰোধ জনাইছো কোনোবা ভিক্ষাৰী দেখিলে ভিক্ষা নিদিব তেওঁলোকে কৰ্মক্ষম কৰিবলৈ শিকক মই এজন ভৰি বিকল ল'ৰাক আজি আত্মসংস্থাপন দিলো দোকান খুলি দিলো কি তেনেদৰে ভিক্ষা মাগি ফুৰিছিলে মই চিন্তা কৰিলো যে ইয়াক আজি মই 10 টকা দিম কাইলে কোনে দিব এভাবে তাক মই এখন দোকান খুলি দি সংস্থাপন কৰিলো আজি ভিক্ষা মাগিবলৈ যাব নালাগে এই দোকানত বিক্ৰী কৰে বহি সেই পইচা চলি আছে মানক 10 টকা 20 টকা দি এটো সহায় কৰা বুলি নাভাবিব তেওঁ ফুটো পাত্ৰ সজাইছে আপুনি যদি সহায় কৰিবলৈ মন আছে মোদৰে তেওঁলোকক সংস্থাপন দিবলৈ শিকক লাইভটো তেওঁলোকক স্থায়ী সমাধান দিবলৈ শিকক মিস্টাৰ বিটে সহায় কৰা ভিডিও বনাই দেখুৱাবলৈ নহয় জীৱন উদ্ধাৰ কৰিবলৈ ভিডিও বনাই এটা দুটা ভিডিও বনাই ক্ষান্ত নাথাকো এটা সিৰিজ থাকে মোৰ কাৰোবাৰ লগত সহায় কৰোতে কৰোতে 6 মাহ এবছৰ হৈ যায় দুটা ল'ৰা ট্ৰিটমেন্ট চলি আছে এটা ল'ৰা ককাই ইয়াতে আছে মন সোণাল বুলি ইয়াতে আছে এপিনা মন এপিনা এই ল'ৰাটো ভাইকক আজি মই 6 মাহ 7 মাহ ধৰি ট্ৰিটমেন্ট কৰি আছো ই মাত্ৰ মুছলে কৈছিলে যে বিটুদা মোৰ ল'ৰাটো মোৰ ভাইটিটোক সহায় কৰক মই ভাবিলো যে ইয়াক খন্তেকে সহায় কৰি লাভ নাই তাক কলো যে মই অলপ টাইম দে মই সহায় কৰি আছো কাৰণ মই ইতিমধ্যে আৰু পেশেন্ট ট্ৰিটমেন্ট চলি আছিল তাৰ পিছত তাক মই ভাইকক আজি বিকল হাতখন সবল কৰিও নাই সবল হৈ গৈছে হয় নাই গটিকে এটো হল স্থায়ী সমিলন তাক মই ভিডিওটা দেখি মই ক্ষান্ত হৈ থকা নাই তাক মই 1000 টকা দি সহায় কৰা ভিডিও বনাব পাৰিলো তাতো ভিউৱাৰ্স পালো হেতেন কিন্তু মই হেতু নকৰিলো তাক মই ডক্টৰ ওচৰলৈ লৈ আনিলো তাক মই দেৰগাঁও ৰুম ভাড়া কৰি দিলো ডক্টৰ ফিজিঅথেৰাপি ৰাতিপুৱা পিছবেলা দুই বেলা দি আছো আজি 6 মাহ ধৰি আরে সহায় কৰিলে খন্তেকে সহায় নকৰিব মই স্যাটিসফাই নহয় মই খন্তেকে সহায় কৰি এজনী ছোৱালীৰ বাবে আজি 4 মাহ দৌৰি ফুৰিছো তাই খোজ কঢ়াব লাগে তাইক আজি মই খোজ কঢ়াইছো তাই জোনালী দলে এজনী 8 বছৰীয়া ছোৱালী তাইক যদি মই 1000 টকা দি সহায় কৰি থৈ গুচি আহিলোতে তাই 1000 টকা কেদিন লাগে কে মিনিট লাগে 1000 টকা হে হ'বলৈ গটিকে পইচাৰে সহায় কৰাতকৈ নিজৰ কৰ্মৰে সহায় কৰক এই দৃষ্টিহীন লোকসকলক মই মোৰ দোকানত ভিক্ষা মাগিবলৈ আহিছিল তেওঁলোকক হেনাম ভিক্ষা নিদিলো বৰঞ্চ তেওঁলোকক মই আপেল চাপেল খোৱালো কিবা কিবি খোৱালো দিনটো লঘুনে আছিল ভাত পানী খোৱালো তেওঁলোকৰ গোট থাকে এটো মই এনকুৱাৰী কৰিলো হেমতে গলো গৈ পেলাই মই তেওঁলোকক উদ্ধাৰ কৰি আজি মোৰ লগত ৰাখিছো এটো হল স্থায়ী সমাধান কোনবাই দেখিছে ঘৰ বনাই দিছে কিবা বনাই দিছে এদিন দেখাইছে হেবিলাক ঘৰ বনোৱা কিবা বনোৱা এই স্থায়ী সমাধান নহয় এটা ঘৰে মানুহৰ জীৱন নিদিয়ে এই ঘৰটো ভিতৰত থকা মানুহটো সংস্থাপন হ'ব লাগিব তেতিয়াহে হি ঘৰ বনাব পাৰিব মনত ৰাখিব কথাটা ইনে ঘৰ বনাই দিলে সমাধান নহয় মই ঘৰ নবনাও মানুহ কাৰোবাক দোকান খুলি দিম এই দোকানখনৰ ইনকামেৰে চলিব লাগিব এজনী মানুহৰ হাজবেণ্ড অন্ধ আছিলে মানুহজনী মানুহৰ দিন হাজিৰা কৰি থাকে মিচিং মানুহ আছিলে হে মানুহঘৰক মই চিন্তা কৰিলো কি কৰা যায় ঘৰৰ অৱস্থা বেয়া মই চিন্তা কৰিলো ঘৰটো বনালে ঘৰটো থাকিব ঠিকে খাবলৈতো নাপাব হে কাৰণে তেওঁলোকৰ ওচৰত এখন দোকান খুলি দিলো সেই দোকানখন বিক্ৰী কৰি আজি পকা ঘৰ বনালে মই যদি তেওঁলোকক বাঁহৰ ঘৰ এটা বনাইলোহেঁতেন বৰঞ্চ বাঁহৰ ঘৰটো যোৱা জিন্ন হৈ মানুহকেইটা মৰি থাকিলেহেঁতেন কিন্তু দোকানখন খুলি দিয়াৰ কাৰণে তেওঁলোকে জীয়াইও আছে ঘৰটোত এতিয়া নিজে ঘৰ বনাই থাকিব পৰাইছে পানী নপৰাকে এইবিলাক হল স্থায়ী সমাধান এইবিলাক সমাধান কৰিবলৈ শিকক মানুহে যে কয় এ মই সহায় কৰি আছো তোমাৰ দৰে মানুহক কত দি আছো কত দিয়াটো নকব কিমানক আপুনি জীৱন সুৰক্ষা দিলে হেতু মনত ৰাখিব মই আজি ইচ্ছা কৰিলে এক মাহত 90টা ভিডিও বনাম সহায় কৰা অলিয়ে গলিয়ে যেনি তেনি সহায় কৰিব পাৰো কিন্তু মই বছৰেকত লাগিলে এজনে সহায় কৰো এজনৰ জীৱনটো সলনি কৰিম মোক বহুতে মাতি থাকে ভিডিও বনাবলৈ দোকানে দোকানে বলে স্পন্সৰ কৰি দিয়ক আপোনাক ইমান টকা দিম 10000 দিম 20000 দিম আপুনি স্পন্সৰ কৰক মই যদি
গোলাঘাটৰ পৰা গুৱাহাটীলৈ যোৱা এটা আপডেট দিওঁ 10খন হোটেলে মোক মাতিব যে আপুনি সোমাই এটা ভিডিঅ' বনাই যাওক আপোনাৰ 10,000কে দিব মানে মই গোলাঘাটৰ পৰা গুৱাহাটীলৈ 1 লাখ টকা কমাব পাৰোঁ কিন্তু মই তেওঁলোকক কওঁ মই দোকান স্পন্সৰ নকৰোঁ মানুহৰ জীৱন স্পন্সৰ কৰোঁ যাৰ জীৱন স্পন্সৰ কৰিম তাৰ জীৱন সলনি হ'ব লাগিব এই বুবুল্লা ভিক্ষাৰীলৈ পৰিণত হৈছিলে অপ্ৰিয় হল সত্য কথা আজি ইয়াত গান গাই গামোচা বুটলিবলৈ সক্ষম হৈছে আপোনালোকৰ মৰম পাবলৈ সক্ষম হৈছে এদিন মঞ্চ এখন পাই তেওঁ স্থায়ী সমাধান পাব এইটোৱে হ'ল উদ্ধাৰ অভিযানৰ এক মানৱীয়তা যাত্ৰা গতিকে আহক কথা বেছি নকওঁ গান গান গাওঁ গানটো প্লে কৰে গান 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 থ্যাংক ইউ তেওঁৰ ফালৰ পৰা অনুদানো আগবঢ়াইছে ধন্যবাদ ধন্যবাদ সেয়া নহয় আপুনি মই কৈছোৱেই আপুনি মানৱীয়তাৰ ক্ষেত্ৰত যি দিয়ে 10 টকা 20 টকা 100 টকা 1000 টকা সেয়ে তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব মই কৈছোৱেই বিনা কাৰণত ভিক্ষাক কাকো নিদিব ভিক্ষা নিদিব ভিক্ষা কাকো নিদিব ভিক্ষাটো দিয়াৰ আগত 10 বাৰ ভাবিব দৃষ্টিহীন লোকসকলৰ কথা 10 বাৰ ভাবিব যে মই এই 10 টকাটো ৱেষ্টেজ কৰাতকৈ তেওঁৰ বাবে সঞ্চয় কৰি থৈ যাওঁ 10 টকাকৈ জমা কৰি 1000 টকা হ'ব এই 1000 টকা এই দৃষ্টিহীন আশ্ৰমত ডনেট কৰিব জীৱনটো সুৰক্ষিত হৈ থাকিব তেওঁলোকৰ চিৰজীৱন নাজানো মই কিমান দিন জীয়াই থাকোঁ কিন্তু তেওঁলোকক জীয়াই ৰাখিবৰ কাৰণে এটা ট্ৰাষ্ট গঠন কৰিছোঁ সেই ট্ৰাষ্টে তেওঁলোকক জীয়াই ৰাখিব লাগিব মই অকলে অভিভাৱক নহওঁ প্ৰায় 300-400 মানুহ তেওঁলোকৰ অভিভাৱক হৈ থাকিব স্থায়ীকে মিষ্টাৰ বিটৰ বেলেগ সহায় কৰি থাকিব বেলেগ সহায় মই সৰু সহায় বুলি ভাবোঁ কাৰোবাক দোকান বনাই দিয়া কাৰোবাক বেমাৰ চিকিৎসা কৰা এইবিলাক মোৰ বাবে সৰু সহায় কিন্তু চবতকৈ ডাঙৰ ষ্টেপ হ'ল এই দৃষ্টিহীন আশ্ৰম এই দৃষ্টিহীন আশ্ৰম কাইলৈ পৰহিলে যোৰহাট ডিষ্ট্ৰিক্টতো হ'ব লাগিব চবতে হ'ব লাগিব কেৱল গোলাঘাটত আৰম্ভণি কৰিছোঁ ইতিহাসত নাম থাকি যাব প্ৰথমখন অন্ধ আশ্ৰম ক'ত হৈছিলে বোলে গোলাঘাটত সেইটোৱে বেলেগ একো নাই এই দৃষ্টিহীন আশ্ৰম চবতে হ'ব লাগিব তেতিয়াহে তেওঁলোক সুৰক্ষিত হ'ব আহক এটা গীত পৰিৱেশন কৰোঁ A few moments later. गाइस मैं पहुंच गया जोरहाट सिटी और ये देखिए जोरहाट टाउन वही गाइस 9 बज गया गाइस क्या करूं उपाय नहीं है मेरे तो माल ले लेके घूमना पड़ता है और यही बात और आपको ये देखिए मैं लाहौटी दिखा रहा हूँ जोरहाट सिटी का और जितना हो सके मैं नया कंटेंट देता हूँ आप लोगों को गाइस यही बात है और मेरा पूरा फुल वीडियो देखिए गाइस तभी आप लोग को समझ आएगा मैं काम के बीच में कैसे ब्लॉग बनाता हूँ कैसे क्या करता हूँ और आप लोग का सपोर्ट चाहिए जो नया है वो लोग को भी बोलता हूँ प्लीज़ मेरा चैनल को आप लोग लाइक सब्सक्राइब और शेयर कर दीजिए गाइस ठीक है ना और ज़्यादा टाइम आप लोग से नहीं लूँगा कल फिर नए ब्लॉग के साथ मिलता हूँ गाइस तब तक के लिए जय श्री राम पहले आपको लोग को जो आए